ক্ৰীড়া বিষয়াৰ কাৰ্যালয় স্থানান্তৰ ষড়যন্ত্ৰক লৈ উত্তাল শিৱসাগৰ। কেইবাটাও জাতীয় দল সংগঠনৰ উত্তাল প্ৰতিবাদ। শিৱসাগৰৰ পৰা ডিমৌলৈ ক্ৰীড়া বিষয়াৰ কাৰ্যালয় হস্তান্তৰকৰণক লৈ ক্ষুণ্ণ হৈ পৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিভিন্ন দল সংগঠন। ক্ৰীড়া সংগঠক জয়ন্ত ৰাজখোৱা, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলিম কল্যাণ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু সংগ্ৰামী সেনা অসমৰ প্ৰতিবাদ সাব্যস্ত। হাতত প্লে কাৰ্ড লৈ শিৱসাগৰৰ দল সংগঠনৰ কৰ্মকৰ্তাসকলে ক্ৰীড়া বিষয়াৰ কাৰ্যালয় শিৱসাগৰৰ পৰা ডিমৌলৈ হস্তান্তৰ প্ৰক্ৰিয়া বাতিল কৰাৰ দাবী তোলে। আজি আমি শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে শিৱসাগৰ জিলাৰ যি ক্ৰীড়া বিষয়া কাৰ্যালয় আছে, এই ক্ৰীড়া বিষয়া কাৰ্যালয়টো চৰকাৰে প্ৰশাসনিকভাৱে শিৱসাগৰৰ পৰা ডিমৌলৈ যি স্থানান্তৰ কৰাৰ সিদ্ধান্ত কৰিছে, তাৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। বিষয়টো একদম স্পষ্ট। শিৱসাগৰ সদৰখন শিৱসাগৰ জিলাৰ চাৰিওফালৰ পৰা অহাৰ কাৰণে যাতায়াতৰ কাৰণে সুবিধা আছে আৰু বিভিন্ন ক্ষেত্ৰত শিৱসাগৰ নগৰখনলৈ মানুহ অহা যোৱা কৰে। গতিকে এই নগৰখনক আইচলেটেড কৰি পিনি এই নগৰখনৰ পৰা স্থানান্তৰ কৰি ডিমৌলৈ লৈ যোৱাৰ যি কাৰ্যসূচী তেওঁলোকে চৰকাৰে লৈছে, তাৰ আমি প্ৰতিবাদ জনাইছোঁ আৰু ৰাইজৰ সুবিধাৰ কাৰণে, খেলুৱৈসকলৰ সুবিধাৰ কাৰণে এই কাৰ্যালয়টো শিৱসাগৰ নগৰত থকাটো বিচাৰিছোঁ। অন্যহাতেদি আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে শিৱসাগৰ জিলা বিষয়া ক্ৰীড়া বিষয়া যি কাৰ্যালয় বা অসমৰ যি ক্ৰীড়া বিভাগ আছে, এই ক্ৰীড়া বিভাগটোৱে অসমৰ গাঁৱে ভূঞে কিমান ক্ৰীড়াবিদ তেওঁলোকে তৈয়াৰ কৰিছে বা ক্ৰীড়া ক্ষেত্ৰত কিমান উন্নয়ন কৰিছে, সেই ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ প্ৰদান কৰক। অফিচবিলাক ইয়াৰ পৰা তালৈ, তাৰ পৰা ইয়ালৈ নিয়াৰ কাৰ্যৰ পৰা বিৰত থাকক। য'ত সুবিধা আছে তাতে ৰাখক। শিৱসাগৰ নগৰতে আটাইতকৈ বেছি সুবিধাজনক যিহেতু হয়, গতিকে ইয়াতে ৰখাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ অকল ক্ৰীড়া বিভাগ বুলি নহয়, অন্যান্য যিবিলাক গুৰুত্বপূৰ্ণ চৰকাৰী গুৰুত্বপূৰ্ণ মূল যিবিলাক কাৰ্যালয় আছে শিৱসাগৰ নগৰত থকাটো আমি দাবী জনাইছোঁ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, নেংডন বাতৰি।